নমস্কাৰ কমপ্লিট গ্ৰামাৰ সিৰিজটোৰ আজি ক্লাস 3 হয় আজি এই ক্লাস 3 ত আমি ডিসকাস কৰিম কেইটামান ডিটাৰমাইনাৰ্ছৰ বিষয়ে সেই ডিটাৰমাইনাৰ্ছ কেইটা হ'ল সাম এনি বট বিটুইন আৰু এমং এই পাঁচটা ডিটাৰমাইনাৰ্ছৰ বিষয়ে আমি কমপ্লিটলি ডিসকাস কৰিবলৈ যত্ন কৰিম আজিৰ এই ভিডিওটোত গতিকে ভিডিওটো খুব ইন্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেন্ট হয় ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু তোমালোকে ভিডিওবোৰ চোৱা লাইক আৰু শেয়াৰ কৰি নিজ প্লিজ লাইক কৰিবা আৰু সকলো ছাত্ৰ ছাত্ৰীৰ মাজত ভিডিওবোৰ শেয়াৰ কৰি যাবলৈ যত্ন কৰিবা সো আহাইতে টপিকটো ডিসকাস কৰো এতিয়া তোমালোকে স্ক্ৰিনত কেইটামান ডিটাৰমাইনাৰ্ছ দেখি আছা আৰু কেইটামান এক্সাম্পল দেখি আছা সো ফাৰ্স্ট ডিটাৰমাইনাৰটো চোৱা কি কৈছে বট বট আমি কেনেকুৱা সিচুৱেচনত ইউজ কৰো যেতিয়া আমি কোনো এটা বাক্যত বট ইউজ কৰিবলৈ যাওঁ এই বটটোৱে দুজন ব্যক্তি বা দুটা বস্তুৰ দুয়োটাকে বুজাব যেতিয়া দুজন ব্যক্তি বা দুটা বস্তুৰ দুয়োজনকে বুজাব দুয়োটাকে বুজাব তেনেকুৱা ক্ষেত্ৰত আমি বট ব্যৱহাৰ কৰিব লগা হয় আমি কেনেদৰে ব্যৱহাৰ কৰিম তোমালোকৰ বাবে তিনটা এক্সাম্পল আছে এক্সাম্পল তিনটা চোৱা সো ফাৰ্স্ট এক্সাম্পল চোৱা কি কৈছে উই বট ডিসলাইক সো ফাৰ্স্ট এক্সাম্পল চোৱা কি কৈছে উই বট ডিসলাইক আমি দুয়োটাই বেয়া পাওঁ মই বাক্যটোৰ দ্বাৰা কৈছো যে উই বট ডিসলাইক আমি দুয়োটাই বেয়া পাওঁ উই বট আছে বট মানে দুজনৰ দুইজনকে বুজায় তেতিয়া মই কৈছো উই বট ডিসলাইক আমি দুইজনে বেয়া পাওঁ কি বেয়া পাওঁ ওয়াচিং মুভিজ আমি দুইজনে সিনেমা চাই বেয়া পাওঁ আমি দুইজনে বুলি কওঁতে আমি বাক্যটোত কলো উই বট ডিসলাইক ওয়াচিং মুভিজ ঠিক তেনে ধৰণে নেক্সট এক্সাম্পলটো চাও নেক্সট এক্সাম্পলটো কি কৈছে বট অফ ডেম আমি এই বাক্যটোত ব্যৱহাৰ কৰিলো আমি কলো যে বট অফ ডেম হিহত দুয়োটাই ডেম মানে হিহত সো মই কৈছো যে বট অফ ডেম হিহত দুয়োটাই তাৰ পিছত কি কৈছে বট অফ ডেম আৰ লাৰ্নিং ইংলিছ হিহত দুয়োটাই ইংৰাজী শিকি আছে হিহত দুয়োটাই ইংৰাজী শিকি আছে বুলি কওঁতে আমি বাক্যটো কলো বট অফ ডেম আৰ লাৰ্নিং ইংলিছ ঠিক তেনে ধৰণে 3 নম্বৰ এক্সাম্পলটো চোৱা 3 নম্বৰ এক্সাম্পলটো কি কৈছে That will be so nice for both of you. এই বাক্যটো চোৱা কি কৈছে That will be so nice এটো খুব ভাল হ'ব কি কাৰণে That will be so nice for both of you আমি ব্যৱহাৰ কৰিলো for both of you তোমালোক দুইজনৰ কাৰণে এইটো খুব ভাল হ'ব দুইজনৰ কাৰণে ভাল হ'ব বুলি কওঁতে আমি বাক্যটো কলো for both of you আমি বাক্যটোৰ অবজেক্টিভ পাৰ্টত both of you ব্যৱহাৰ কৰিছো মই বাক্যটো কৈছো যে that will be so nice for both of you ঠিক আছে এতিয়া আমি চাও between আমি কেনেদৰে ব্যৱহাৰ কৰো যেতিয়া আমি কোনো এটা বাক্যত between ব্যৱহাৰ কৰিবলৈ যাওঁ ই কি বুজায় দুটাৰ মাজত বুজাব যি কোনো দুটা বস্তুৰ মাজত দুজন ব্যক্তিৰ মাজত তেনেকুৱা ক্ষেত্ৰত আমি between ব্যৱহাৰ কৰো দুটা বস্তুৰ মাজত বা দুজন ব্যক্তিৰ মাজত দুটা পাহাৰৰ মাজত এনেকুৱা ক্ষেত্ৰত আমি between ব্যৱহাৰ কৰিম আমি কেনেদৰে ব্যৱহাৰ কৰিম দুই এটা এক্সাম্পলৰ মাধ্যমেৰে বুজিবলৈ যত্ন কৰো আৰু তোমালোকে এনে ধৰণে মই যেনে ধৰণে লিখি ৰাখিছো বট মানে দুইজনক বুজাবলৈ between মানে দুজনৰ মাজত দুটা বস্তু বা দুজন ব্যক্তিৰ মাজত বুজাবলৈ আমি ব্যৱহাৰ কৰো এনে ধৰণে তোমালোকে লিখি ৰাখিবা যাতে তোমালোকৰ ভৱিষ্যতৰ সময়ত সহায় হয় সো এটা এক্সাম্পল কেটা সো ফাৰ্স্ট এক্সাম্পলটো কি কৈছে দে পুট এ ফেন্স সো ফাৰ্স্ট সেন্টেন্সটো কি কৈছে দে পুট এ ফেন্স হিয়তি এখন ফেন্সিং লগাইছিল দে পুট এ ফেন্স হিয়তি এখন ফেন্সিং লগাইছিল কোড লগাইছিল between their house and their neighbor's house এই বাক্যটো সো কি কৈছে দে পুট এ ফেন্স হিয়তি এখন ফেন্সিং লগাইছিল কোড লগাইছিল ফেন্সিংখন between their house and their neighbor's house so বাক্যটো কৈছে হিহতৰ ঘৰ আৰু হিহতৰ সুবুৰীয়া বা কাখৰ মানুহ ঘৰৰ মাজত হিহতি এখন ফেন্সিং লগাইছিল বুলি কওঁতে আমি এই বাক্যটো কলো they put a fence between their house and their neighbor's house ঠিক আছে নেক্সট বাক্যটো চোৱা নেক্সট বাক্যটো কি কৈছে he stood হি থিয় হৈছিল ক'ত থিয় হৈছিল between his mother and father হি তাৰ মাক আৰু দেউতাকৰ মাজত থিয় হৈছিল বুলি কওঁতে আমি বাক্যটো কলো he stood between his father and mother বা between his mother and father এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো আমি বাক্যটো কলো যে he stood তেওঁ থিয় হৈছিল between his mother and father হি মাক আৰু দেউতাকৰ মাজত থিয় হৈছিল এটা নেক্সট এক্সাম্পলটো চোৱা নেক্সট এক্সাম্পল কি কৈছে she is standing তাই থিয় হৈ আছে
ক'ত থিয় হৈ আছে বিটুইন ৰাম এণ্ড হৰি ৰাম আৰু হৰিৰ মাজত তাই থিয় হৈ আছে ধৰক দুজন ব্যক্তি থিয় হৈ আছে তাৰ মাজত ছোৱালীজনী থিয় হৈ আছে তেতিয়া মই কৈছো the girl is standing between the persons মানে মানুহ কেইজনৰ মাজত দুজন মানুহৰ মাজত ছোৱালীজনী থিয় হৈ আছে ঠিক তেনে ধৰণে এই বাক্যটো ক'লো she is standing between ram and hori তাই ৰাম আৰু হৰিৰ মাজত থিয় হৈ আছে এতিয়া চাও আমি among আমি কেনেকুৱা সিচুৱেশনত ব্যৱহাৰ কৰিব পাৰো যেতিয়া আমি বহুতৰ মাজত বুলি ক'বলৈ যাওঁ আমি বিটুইনটো ব্যৱহাৰ কৰিছিলো দুজনৰ মাজত বুজাবৰ কাৰণে যেতিয়া আমি দুজনতকৈ বেছি হৈ যাব মানুহখিনি দুজন তিনিজন হ'ব অতি কমেও তিনিজন হ'ব লাগিব আৰু তিনিজনতকৈ অধিক যদি মানুহৰ মাজত কোনো থাকে বা তিনিটাতকৈ অধিক বস্তুৰ মাজত বুলি যদি আমি বুজাব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি সদায় among হে ব্যৱহাৰ কৰিব লাগিব যদি ব্যক্তি অতি কমেও তিনিজন হ'ব লাগিব আৰু বা যিকোনো বস্তু হলে অতি কমেও তিনিটা বস্তু হ'ব লাগিব সেই বস্তু বা সেই ব্যক্তিসকলৰ মাজত বুলি কওঁতে আমি সদায় এই among যিটো ডিটাৰমাইনাৰ এই among ডিটাৰমাইনাৰটো ইউজ কৰিব লাগিব এতিয়া তিনটা এক্সাম্পল আছে এই তিনটা এক্সাম্পল চোৱা কনসেপ্টটো সহজ হৈ পৰিব First example so first example কি কৈছে that disease is spread মানে বেমাৰটো বিয়পি পৰিছে that disease is spread কোড বিয়পি পৰিছিল that disease is spread among the members of the committee so বাক্যটো কি কৈছে that disease is spread বেমাৰটো বিয়পি পৰিছিল কাৰ মাজত কমিটিটোৰ ব্যক্তিসকলৰ মাজত বিয়পি পৰিছিল কমিটিটো দুজন ব্যক্তি নাই দুজনতকৈ বেছি আছে অতি কমেও তিনিজন আছে পাঁচজন আছে 10 জন আছে যিমান কেজন ব্যক্তি আছে গোটেই ব্যক্তিসকলৰ মাজত বেমাৰটো বিয়পি পৰিছিল তেতিয়া মই বাক্যটো কৈছো that this is spread among the members of the committee কমিটিখনৰ ব্যক্তিসকলৰ মাজত সদস্যসকলৰ মাজত বেমাৰটো বিয়পি পৰিছিল কাৰণ ইয়াত আমি দুজনতকৈ বেছি ব্যক্তি দেখাইছো গতিকে আমি ইয়াত among ডিটাৰমাইনাৰটো ব্যৱহাৰ কৰিলো এতিয়া চাও আমি নেক্সট এক্সাম্পলটো The house is nestled ঘৰটো অৱস্থিত ঘৰটো আছে ক'ত আছে The house is nestled ঘৰটো আছে ক'ত আছে among the tree মানে গছবোৰৰ মাজত ঘৰটো আছে বুলি ক'বলৈ যায় ঘৰটো মানে আখে-পাখে বহুত গছ আছে দুজোপা গছ নাই বহুত গছেৰে ঘৰটো আবৰি ৰাখিছে তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো কৈছো The house is nestled among the tree গছবোৰৰ মাজত ঘৰটো আছে দুজোপা ঘৰৰ মাজত হলে মানে মই কি কম The house is nestled between the trees বুলি ক'লে দুফালে দুজোপা গছ আছে মাজত ঘৰটো আছে মই এটা কৈছো যে The house is nestled among the trees মানে গোটেই সাৰাউণ্ডড এৰিয়াটোত গছেৰে বেৰি আছে তাৰ মাজত ঘৰটো আছে তেনেকুৱা ক্ষেত্ৰত আমি among ব্যৱহাৰ কৰিলো এটা সব লাষ্ট এক্সাম্পলটো কি কৈছে The ball was hidden বলটো লুকাই পৰিছিল The ball was hidden বলটো লুকাই পৰিছিল ক'ত লুকাই পৰিছিল The ball was hidden among the leaves পাতবোৰৰ মাজত বলটো লুকাই পৰিছিল ধৰক এখিলা বা দুখিলা পাতে আপোনাৰ বলটো ঢাকি ধৰিব নোৱাৰে ইভেন আপোনাৰ ক্ৰিকেট বলটো দুখিলা পাতে ঢাকি ধৰিব নোৱাৰে সো তেতিয়া মই কৈছো যে পাতৰ দমৰ মাজত পাত একদম দমাই থোৱা আছিল তাৰ মাজত বলটো সোমাই পৰিলে তেতিয়া মই কি কম The ball was hidden among the leaves মানে বলটো পাতবোৰৰ মাজত লুকাই পৰিছিল তেনেকুৱা ক্ষেত্ৰত বিভিন্ন ঢেৰ পাত আছে ঢেৰ পাতৰ মাজত সোমাই পৰিছিল মই দুখিলা পাতৰ মাজত বুলি কোৱা নাই এটা পাতৰ দমৰ মাজত সোমাই পৰিছিল বিভিন্ন পাতৰ মাজত সোমাই পৰিছিল তেতিয়া আমি among ব্যৱহাৰ কৰিলো তেনে ধৰণে আমি বিভিন্ন বাক্য ক'ব পাৰো মই যদি কওঁ you have to choose a shirt among these মানে তুমি চুজ কৰিব লাগিব you have to choose a shirt তুমি এটা শার্ট চুজ কৰিব লাগিব among these মানে এইবোৰৰ মাজৰ পৰা তোমাক এটা শার্ট দেখুৱা হোৱা নাই তোমাক 3 4টা 5টা শার্ট দেখুৱা হৈছে তাৰ মাজৰ পৰা তোমাক এটা শার্ট চুজ কৰিবলৈ দিয়া হৈছে আমি যদি কোনো এটা বাক্যত এনি ডিটাৰমাইনাৰ ব্যৱহাৰ কৰিব লগা হয় সদায় মনত ৰাখিব এনি ডিটাৰমাইনাৰ সদায় নিগেটিভ আৰু ইন্ট্ৰোগেটিভ সেন্টেন্সত আমি ব্যৱহাৰ কৰিব লাগে আমি যেতিয়া বাক্যটো নিগেটিভ কম বা বাক্যটো যদি আমি ইন্ট্ৰোগেটিভ কৰিবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি সদায় এনি ডিটাৰমাইনাৰ ব্যৱহাৰ কৰিব লাগে ধৰক আপুনি কৈছে যে মোৰ ওচৰত কলম নাই তোমাৰ ওচৰত টকা আছে নে
এনে ধৰণে যদি আমি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি এনি ব্যৱহাৰ কৰোঁ সদায় মনত ৰাখিব এনি সদায় আমি ইউজ কৰিম নিগেটিভ আৰু ইন্ট্ৰোগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত এই দুই ধৰণৰ সেন্টেন্সত আমি এনি ডিটাৰমাইনাৰ ব্যৱহাৰ কৰোঁ সো তিনি চাৰিটা এক্সাম্পল আছে এই এক্সাম্পল কেইটা চোৱা তোমালোকৰ বাবে কনসেপ্টটো সহজ হৈ পৰিব সো ফাৰ্স্ট এক্সাম্পলটো চোৱা ফাৰ্স্ট এক্সাম্পলটো কি কৈছে আই ডোন্ট have any money এই বাক্যটো চোৱা কি কৈছে I don't have মানে মোৰ নাই I don't have কি নাই any money মোৰ কোনো টকা নাই মোৰ কোনো টকা পইচা নাই বুলি কওঁতে মই বাক্যটোত ক'লো I don't have any money নিগেটিভ সেন্টেন্স হোৱাৰ লগে লগে আমি any ব্যৱহাৰ কৰিব লাগে মোৰ ওচৰত কোনো টকা নাই এই কোনোটোৰ কাৰণে আমি এই any টো ব্যৱহাৰ কৰিব লাগে সো ঠিক আছে এটা নেক্সট এক্সাম্পলটো চোৱা নেক্সট এক্সাম্পলটো কি কৈছে Do you have any book এই বাক্যটো চোৱা Do you have any book তোমাৰ কিবা কিতাপ আছে নেকি তোমাৰ কোনো কিতাপ আছে নেকি কোনো কিতাপ কিবা কিতাপ আছে নেকি বুলি কওঁতে বাক্যটো ইন্ট্ৰোগেটিভ সেন্টেন্স হোৱাৰ লগে লগে আমি এই বাক্যটো আমি ক'লো Do you have any book তোমাৰ কিবা কিতাপ আছে নেকি তোমাৰ কোনো কিতাপ আছে নেকি এটা চোৱা নেক্সট এক্সাম্পলটো কি কৈছে She won't give you any book এই বাক্যটো চোৱা She won't তাই নিদিয়ে give you any book তাই তোমাক কোনো কিতাপ নিদিয়ে She won't give you any book তাই তোমাক কোনো কিতাপ নিদিয়ে ভবিষ্যতৰ বাক্য গতিকে আমি will not নিগেটিভ সেন্টেন্স হোৱাৰ লগে লগে আমি any ব্যৱহাৰ কৰিব লাগিব আমি ক'লো She won't give you any book তাই তোমাক কোনো কিতাপ নিদিয়ে ঠিক আছে লাষ্ট এক্সাম্পলটো চোৱা লাষ্ট এক্সাম্পলটো কি কৈছে Will you give her any book? Will you give her any book? তুমি তাই কিবা কিতাপ দিবা নেকি কোনো কিতাপ দিবা নেকি কোনো কিতাপ দিবা নেকি বুলি কওঁতে আমি বাক্যটো ক'লো Will you give her any book? এটা চোৱা ইয়াত আমি যি চাৰিটা বাক্য ললো এই চাৰিটা বাক্য দুটা ইন্ট্ৰোগেটিভ আৰু দুটা নিগেটিভ গতিকে বাক্যবোৰ নিগেটিভ আৰু ইন্ট্ৰোগেটিভ হোৱাৰ বাবে আমি বাক্যবোৰত any যিটো ডিটাৰমাইনাৰ হয় এই any ডিটাৰমাইনাৰ ব্যৱহাৰ কৰিলো ঠিক ইয়াৰ অপোজিট সম্পূৰ্ণ অপোজিট হয় সাম যেতিয়া আমি বাক্যটো এফাৰ্মেটিভ নিগেটিভ বা ইন্ট্ৰোগেটিভ নহয় যদি আমি বাক্যটো এফাৰ্মেটিভ ক'ব লাগে বাক্যটোত যদি আমি নট নো এনি নিগেটিভ ওয়াৰ্ড ইউজ কৰিব নোৱাৰো তেতিয়া আমি সদায় সাম ব্যৱহাৰ কৰিব লাগে যেতিয়া আমি বাক্যটো এফাৰ্মেটিভত কম যেতিয়া আমি বাক্যটোত উত্তৰ দিম নিগেটিভত উত্তৰ নিদি আমি যদি এটা পজিটিভত উত্তৰ দিও তেতিয়া আমি এই সাম যিটো ডিটাৰমাইনাৰ হয় এই সাম ডিটাৰমাইনাৰটো ইউজ কৰিব লাগে আমি কেনেদৰে ইউজ কৰিম চাৰিটা এক্সাম্পল আছে এই এক্সাম্পল কেইটা চোৱা ফাৰ্স্ট এক্সাম্পলটো কি কৈছে I will buy some book এই বাক্যটো চোৱা কি কৈছে I will buy মই কি কিনিম I will buy some books মই কেইখনমান কিতাপ কিনিম মই অলপমান কিতাপ কিনিম বুলি কওঁতে মই বাক্যটো ক'লো I will buy some books এই বাক্যটো মই কোনো নিগেটিভত কোৱা নাই মই যদি এই বাক্যটোত কওঁ মই কোনো কিতাপ নিকিনো তেতিয়া মই কম I will not buy any book ক'ব লাগিব আমি ক'ব নোৱাৰো যে I will not buy some book ক'ব নোৱাৰো আমি ক'ব লাগিব I will not buy any book গতিকে এফাৰ্মেটিভত কৈছো এফাৰ্মেটিভত কোৱাৰ লগে লগে মই বাক্যটো ক'লো I will buy some book ঠিক আছে নেক্সট এক্সাম্পলটো চোৱা নেক্সট এক্সাম্পলটো কি কৈছে She offered me some pens এই বাক্যটো চোৱা কি কৈছে She offered me some pens তাই মোক কেইটামান কলম অফাৰ কৰিছিল সো বাক্যটো আছে কেইটামান কলম অফাৰ কৰিছিল মই কোনো নিগেটিভ বা ইন্ট্ৰোগেটিভত কোৱা নাই মই যদি নিগেটিভত ক'লো হয় মই কি ক'লো She didn't offer me any pens ক'ব লাগিব She didn't offer me any pens মই ইয়াত কৈছো যে তাই মোক কেইটামান কলম অফাৰ কৰিছিল কেইটামান পেন অফাৰ কৰিছিল তেতিয়া মই ক'লো She offered me মই পাষ্টত কৈছো She offered me some pens তাই মোক কেইটামান কলম অফাৰ কৰিছিল নেক্সট এক্সাম্পলটো চোৱা I have some work to do এই বাক্যটো চোৱা I have মোৰ আছে কি আছে I have some work to do মোৰ অলপ কিছু কাম কৰিবলৈ আছে মোৰ অলপ কিছু কাম কৰিবলৈ আছে মোৰ অলপ কাম কৰিবলৈ আছে অলপ বুজাবৰ কাৰণে এই সামটোৱে সদায় অলপ বুজাব মোৰ অলপ কাম কৰিবলৈ আছে বুলি কওঁতে মই বাক্যটো ক'লো I have some work to do মোৰ অলপ কাম কৰিবলৈ আছে যেতিয়া আমি বাক্যটোত অলপ বুজাব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি সাম ব্যৱহাৰ কৰো ঠিক আছে নেক্সট এক্সাম্পলটো চোৱা নেক্সট এক্সাম্পলটো কি কৈছে
I know some students of that school. Edu off hobo lagisile, sorry. So I know, moi janu, kat janu, some students, olob lora solik janu. I know some students. E olob bujabor karone ami some use koilu. So ami koise I know some students of that school. Hey school khonor moi olob lora solik chini pao. Edu off hobo lagisile, tumaluke correction kori loba. So I know some students of that school. Moi hey school khonor olob lora solik chini pao. Iat ami ji sarita baikko lolu. এই চাৰিওটা বাক্য এফাৰ্মেটিভ সেন্টেন্স হোৱাৰ বাবে আমি সাম ইউজ কৰিলো যদি নেগেটিভ হল হয় তেতিয়া মই এই বাক্যবোৰত এনি ইউজ কৰিলো হয় মই যদি কওঁ I know ঠাইত যদি মই কওঁ I don't know any students of this school I don't know any students of that school মই সেই স্কুলখনৰ কোনো লৰা ছোৱালীক চিনি নাপাওঁ মই ইয়াত কৈছে I know some students of the school মানে মই সেই স্কুলখনৰ কিছু লৰা ছোৱালীক চিনি পাওঁ এফাৰ্মেটিভ হোৱাৰ বাবে আমি এই বাক্যটোত some ব্যৱহাৰ কৰিলো আশা কৰো এই ভিডিওটোৰ পৰা তোমালোকে নিশ্চয় বুজিব পাৰিলা but between among some আৰু any determiner আমি ইংৰাজী বাক্যবোৰত কেনেদৰে ব্যৱহাৰ কৰিব লাগে যদি ভিডিওটো ভাল পালা প্লিজ ভিডিওটো লাইক কৰা আৰু সকলোৰে মাজত শ্বেয়াৰ কৰা প্লিজ লাইক কৰি যাবলৈ নাপাহৰিবা Thank you for watching this video.